Vitamin D এটো এটা ওয়ার্ল্ড ওয়াইড খুব কমন নিউট্রিশনাল ডেফিসিয়েন্সি Vitamin D কমি হলে শৰীৰত বহুত ডাঙৰ লোকসান দিব পাৰে সবতকে ভয়ংকৰ কথা এটো যে Vitamin D যেতিয়া আমাৰ শৰীৰত কমি হয় তেতিয়া ইয়াৰ কোনো সিম্পটমস খুব সোনকালে দেখা নাযায় যেতিয়া ইয়াৰ ডেফিসিয়েন্সি বাঢ়ি গুছি যাব তেতিয়া তাৰ সিম্পটমস দেখা দিয়ে আৰু হেতু এটা ভয়ংকৰ কথা হৈ যাব পাৰে ইয়াৰ মেইন কাৰণ হৈছে ৰ'দৰ পৰা বাচি থকা ৰ'দ লবলৈ বেয়া পোৱা ৰ'দ ললে স্কিনখন কলা হৈ যাব ৰ'দ ললে সময় কম হ'ব ৰ'দ ললে আমাৰ কামৰ কাৰণে সময় কমি যাব তো এনেকুৱা কিছু কাৰণত ৰ'দ লোৱা নহয় আৰু হেতুৱে ভয়ংকৰ কথা হৈ যাব পাৰে আমাৰ শৰীৰৰ কাৰণে বেছিভাগ সময় ইয়াৰ কোনো সিম্পটমস দেখা নাযায় ভিটামিন ডি ডেফিসিয়েন্সি হলে সৰু ল'ৰা-ছোৱালী গ্ৰোথ ভালকৈ নহয় ৰিকেটছৰ নিচিনা ডিজিজ হ'ব পাৰে হাড়বোৰ বেকাবেকি হৈ যোৱাৰ নিচিনা প্ৰবলেম হ'ব পাৰে ডাঙৰৰ অস্টিওমলেচিয়া অস্টিওপেনিয়া আৰু অস্টিওপৰোসিছৰ নিচিনা প্ৰবলেম হোৱা দেখা যায় সো কি হ'ব ৰ'দ নললে আৰু ৰ'দ ললে আপোনাৰ শৰীৰত কিমান ডাঙৰ বেনিফিট দিব সো আজি ইয়াত কভাৰ কৰিম ভিটামিন ডি কমি হলে কি কৰিব কেনেকৈ ইয়াৰ কমি পুৰা কৰিব আৰু ইয়াৰ কমি হলে শৰীৰত কি প্ৰবলেম হ'ব পাৰে গোটেইখিনি কথা এই ভিডিঅ'ত পাব ভিডিঅ'টো খুব ভালকে চাব ৰ'দ নললে বিশেষকৈ ৰ'দ নললে ভিটামিন ডি কমি হ'ব শৰীৰত যাৰ কাৰণে হাড় উইক হ'ব ভাগৰ বাঢ়ি যাব আৰু শৰীৰত যিকোনো অসুখ হোৱাৰ ৰিস্ক বাঢ়ি যাব নেচাৰৰ লগত থাকিলে শৰীৰৰ কাৰণে আমাৰ বহুত উপকাৰী এই কথা মেডিকেল সায়েন্সেও প্ৰুফ কৰিছে ৰ'দৰ পোহৰৰ পৰা কেবা ধৰণৰ হৰমোন ৰেগুলেট হয় ইয়াৰ পৰা ভিটামিন ডি পোৱা যায় যি শৰীৰৰ কাৰণে বহুত বেছি দৰকাৰী ভিটামিন ডি ডেফিসিয়েন্সি হলে শৰীৰত বেলেগ ধৰণৰ অসুখ হ'ব পাৰে আমেৰিকাত হোৱা এটা ষ্টাডিৰ পৰা এই কথা জনা গৈছে দিনত যদি যথেষ্ট পৰিমাণে ৰ'দ নলয় টোপনিৰ লগত ৰিলেটেড বহুত প্ৰবলেম হ'ব পাৰে এই ষ্টাডি জাৰ্নেল অফ পিনিয়েল ৰিচাৰ্চত পাবলিশ কৰা হৈছে গাঁৱতকৈ চহৰৰ মানুহৰ হাড় উইক হয় আৰু টোপনিৰ প্ৰবলেম চহৰৰ মানুহৰহে বেছি দেখা যায় সেই কাৰণে স্ক্ৰীন সময় কম কৰি বাহিৰত ওলোৱাটো খুবেই দৰকাৰ ৰাতিপুৱা ৰ'দ বা ৰ'দৰ পোহৰত বহিলে বহুত অসুখৰ পৰা আপুনি দূৰত থাকিব পাৰে ভিটামিন ডি ডেফিসিয়েন্সি হলে শৰীৰত কি সিম্পটমস দেখা দিব পাৰে আটাইতকৈ ভয় লগা কথা যে যেতিয়া ভিটামিন ডি কমি হ'ব শৰীৰত ইনিশিয়েল অৱস্থাত ইয়াৰ কোনো সিম্পটমস দেখা নাযায় যদি আপোনাৰ সোনকালে ভাগৰ লাগি থাকে হাড়বোৰত বিষ হয় মাংসপেশী উইক হৈ যায় আৰু আপোনাৰ মুড ঘনাই চেঞ্জ হয় তেতিয়া হ'ব পাৰে যে আপোনাৰ শৰীৰত এবনৰ্মেল কিবা এটা হৈছে ভিটামিন ডি কমি হলে আৰু এইবোৰ লক্ষণ দেখা দিব পাৰে কিবা এটা কাম কৰিলে আপোনাৰ সোনকালে ভাগৰ লাগে তাৰ উপৰিও টোপনি নাহে ৰাতি শুলে হয়তো অকমান সময় টোপনি আহিব আকৌ টোপনি ভাগি যায় টোপনি কন্টিনিউয়াছলি আপোনাৰ গোটেই ৰাতিটো ভালকে টোপনি নাহে ইয়াৰ উপৰিও ডিপ্ৰেছন হৈ থকা দুদিন তিনদিন পিছে অকাৰণত আপোনাৰ ডিপ্ৰেছনৰ আপুনি গুছি যাব পাৰে মনটো এনে বেয়া লাগি থাকিব পাৰে হাড়বোৰৰ বিষ হৈ থাকিব পাৰে এলাহ লাগি থাকে অনবৰতে আৰু মনটো উদাস হৈ থাকে চুলি খৰা আৰু মাংসপেশীবোৰ কমজোৰ হৈ পৰা ভোক নলগা আপোনাৰ খাবলৈ মনে নাযায় সোনকালে অসুখ হোৱা আৰু আপোনাৰ ছালৰ ৰং স্কিনখনৰ ৰং হালধীয়া বৰ্ণৰ হৈ যোৱা এইবোৰ সিম্পটমসে কয় আপোনাৰ ভিটামিন ডি ডেফিসিয়েন্সি হৈছে এতিয়া জানো আহক কিছু আহাৰৰ কথা য'ত আপুনি ভিটামিন ডি পাব ফেটি ফিশ লাইক সালমন টুনা মেকেৰল হেৰিং সাৰ্ডিন যিবোৰ আহে কণ্টেইনাৰত ইয়াৰ উপৰিও কণী কুহুম মাছৰ লিভাৰ এইবোৰত পাব ভিটামিন ডি আৰু কিছু ভিটামিন ডি থকা ফুড গাখীৰ বাদামৰ গাখীৰ soya গাখীৰ মানে soya milk কমলা জেনেৰেলি নেচাৰেল ভিটামিন ডি থকা আহাৰ বহুত কম সেইকাৰণে ভিটামিন ডি থকা আহাৰত বাহিৰৰ পৰা ভিটামিন ডি মিহলোৱা হয় ভিটামিন ডি যুক্ত যেতিয়া আহাৰ কিনিব আপোনালোকে পেলত ভালকে চেক কৰিব আৰু শিওৰ হৈ লব তাত ভিটামিন ডি আছে নে নাই আৰু যদি আছে কিমান পৰিমাণত আছে তথাপিও কোনো শিওৰ নহয় আমি আহাৰৰ পৰা ভিটামিন ডি পাম নে নাপাম সবতকে সহজ আৰু সৰল পদ্ধতি হৈছে ৰ'দ এতিয়া ঠাণ্ডাৰ দিন পৰিছে ৰ'দ লবলৈও ভাল হৈছে ৰাতিপুৱা 10টা বজাৰ আগৰ ৰ'দটো সদায় ললে খুবেই ভাল কাৰণ 10টাৰ আগত যেটো ৰ'দ পাওঁ আমি তাত ইউভি ৰেজে বিশেষ কোনো হাৰ্ম নকৰে আমাৰ স্কিনত সেই ৰ'দটো আপুনি ভৰপূৰ মাত্ৰাত লব পাৰে আৰু যেতিয়া ৰ'দ লব মন কৰিব স্কিনত ভালকে ৰ'দটো লাগিব লাগে যেতিয়া আমাৰ স্কিনত আল্ট্ৰাভায়োলেট ৰেজ পৰে তেতিয়া আমাৰ শৰীৰে ভিটামিন ডি প্ৰডিউস কৰে অলপ সময় উলিয়াই ডেইলি ৰ'দত বহক
কাম থাকে সময় নাই তথাপিও অকনমান সময় উলিয়াই ৰ'দত বহাটো খুবেই জৰুৰী আৰু এটা ইম্পৰ্টেন্ট কথা যেতিয়া ৰ'দত বহিব তাৰ 10 বা 15 মিনিট আগতে আপুনি সানস্ক্ৰিন ব্যৱহাৰ কৰিবলৈ নাপাহৰিব বতৰ ডাৱৰীয়া হলেও সানস্ক্ৰিন ইউজ কৰিব যদি আপুনি ৰেগুলাৰ হিচাপত ৰ'দ ল'ব নোৱাৰে তেতিয়াহলে আহাৰত আপুনি ভিটামিন ডি ল'ব লাগিব এতিয়া হয়তো আপোনালোকৰ প্ৰশ্ন আহিব পাৰে সাপ্লিমেন্ট হিচাপত ভিটামিন ডি ল'ব পাৰিব নে নোৱাৰে পাৰ্সোনালি মই সাপ্লিমেন্ট কেতিয়াও প্ৰিফাৰ নকৰো যদি সাপ্লিমেন্ট ল'ব বিচাৰে কম পৰিমাণত ল'ব লাগিব আৰু কম পৰিমাণত ল'লে হয়তো একো প্ৰবলেম হ'ব নোৱাৰিবও পাৰে যদি ইয়াৰ ড'জ বেছি হয় তেতিয়াহলে ডেফিনেটলি আপোনাৰ সাইড এফেক্ট হ'ব ইয়াৰ পৰা লাইক ভমিটিং বহুত বেছি পিয়াহ লাগি থকা ইয়াৰ উপৰিও কিডনি ষ্টোন পৰ্যন্ত হ'ব পাৰে যদি বেছি কোৱান্টিটিত ভিটামিন ডি সাপ্লিমেন্ট লয় সকল মানুহৰ বেছি প্ৰবলেম হ'ব পাৰে ভিটামিন ডি কমি হলে বেছি লোকসান হ'ব পাৰে যিসকলৰ ডাৰ্কাৰ স্কিন অলমান কলা বৰণৰ স্কিন তেওঁলোকক ইউভি ৰেজে ইমান লোকসান দিব নোৱাৰে কিন্তু বগা স্কিনৰ মানুহতকে তেওঁলোকক ৰ'দৰ পোহৰ অকমান বেছিকৈ লোৱাটো দৰকাৰ স্কিনৰ ৰং যিমান ডাৰ্ক হয় ৰ'দৰ পৰা সিমান কম ভিটামিন ডি প্ৰডিউস হয় সেইকাৰণে ডাৰ্ক স্কিনৰ মানুহসকলক ৰ'দৰ পোহৰ বেছি দৰকাৰ হৈ পৰে আৰু যিসকল মানুহ শকত যিসকলৰ অস্টিওপৰোচিছৰ নিচিনা প্ৰবলেম আছে আৰু যিসকলৰ সিলিয়েক ডিজিজ আছে তেওঁলোকৰ ভিটামিন ডি কমি হলে ডেঞ্জাৰাছ সিচুৱেচন হৈ যাব পাৰে সো সকলো মানুহে অলপ সময় ৰ'দ লোৱাটো খুবেই দৰকাৰ নেক্সট সৰু ল'ৰা-ছোৱালীৰ ভিটামিন ডি কম হলে আগতেও কৈ গলো আৰু কিছু কথা আছে ইয়াত ক'বলৈ কি হ'ব পাৰে তেওঁলোকৰ ৰিকেলছৰ নিচিনা প্ৰবলেম হ'ব পাৰে ক্ষীণাই যাব পাৰে ইয়াৰ উপৰিও চকুৰ পাৱাৰ কমি যোৱা ইমিউন সিস্টেম উইক হৈ যোৱা সো তেওঁলোকক সৰু ল'ৰা-ছোৱালীক সদায় ৰ'দত খেলা ধূলা কৰিবলৈ দিব লাগে সেইটো এটা খুব ইম্পৰ্টেন্ট কথা আৰু আমাৰ লেডিজ সকলৰ বিশেষকৈ লেডিজ সকলৰ হাড়ৰ প্ৰবলেম হোৱা দেখা যায় বিশেষকৈ মাক হোৱাৰ পিছত ইয়াৰ উপৰিও তেওঁলোকে ৰ'দ ল'বলৈ অসুবিধা পায় স্কিন কলা হৈ যাব বুলি যদি আপুনি ভালকৈ সানস্ক্ৰিন সানগ্লাস এবোৰ ইউজ কৰে আৰু কোনোবা এটা পোৰশন বডিৰ কোনোবা এটা পোৰশন যিকোনো হ'ব পাৰে ভৰি কিখন হ'ব পাৰে থাইজ বোৰ হ'ব পাৰে আপোনাৰ পিঠিখন হ'ব পাৰে সেইখিনি বস্তু উলিয়াই হলেও অলপ সময় কাৰণে হলেও 5 মিনিটৰ কাৰণে হলেও ডেইলি ৰ'দত বহক এটো কথা আগতেও কলো আকৌ এবাৰ কওঁ ভিটামিন ডি যেতিয়া কমি হ'ব আমাৰ বহুত ক্ষেত্ৰত সিম্পটমস দেখা নাযায় সেইকাৰণে ভাবিব নালাগিব যে মই সুস্থ হৈ আছো মই কেতিয়াও ৰ'দ লোৱা নাই তথাপি মই সুস্থ হৈ আছো এটো ভাবি ল'ব নালাগিব ভিটামিন ডি কাৰণে ৰ'দৰ বাহিৰে বেলেগ যিবোৰ সাবস্টিটিউট আছে সেইবোৰে বিশেষ একো কাম নিদিয়ে সো আপুনি ভিটামিন ডি কাৰণে ৰ'দ ল'বই লাগিব এই সময় ভাল হৈছে ঠাণ্ডাৰ দিন ৰাতিপুৱা সময় 10টাৰ আগৰ ৰ'দটো ভৰপুৰ মাত্ৰাত লওক বেছিকৈ ৰ'দ ল'লে কি হ'ব পাৰে বেছিকৈ ৰ'দ ল'লে একো নহয় আপোনাৰ স্কিনখন অকমান ডাৰ্ক হ'ব পাৰে তাৰ বাহিৰে আপোনাৰ একো প্ৰবলেম নহয় আপোনাৰ যি হ'ব ভালে হ'ব সো ৰ'দ লওক আৰু সুস্থ হৈ থাকক আজি আছিল ভিটামিন ডি বিষয়ে এইখিনি কথা ভিডিওটো খুব শেয়াৰ কৰিব অন্যৰ হেল্প হৈ যাব আৰু যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে মিছ কৰি যাব সো নিজৰ খুব যত্ন ল'ব খুব সুখী আৰু খুব হেলদি হৈ থাকক খুব সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল